সামাজিক মাধ্যমত বলিয়া কুকুৰক লৈ বিভিন্নজনে বিভিন্ন আখ্যানৰ উপস্থাপন কৰাৰ সময়তে আমি জনাব খুজিছো এইখন চৰকাৰৰ এটা ভয়ংকৰ কথা যিখিনি সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যৰ কাৰ্যকাল উকলি যোৱাৰ এমাহ থকাৰ আগতে তৎপৰ হৈ নতুন উপাচাৰ্য নিযুক্তিৰ বাবে আনকি ৰাজ্যপাল গৰাকীও ইমান বেছি দৌৰাদৌৰি কৰিলে উপাচাৰ্য গৰাকী শপত লোৱাৰ বাবে তাক লৈ বিভিন্ন চৰ্চা হৈছে এতিয়া আমি ক'ব খোজা কথাটো হ'ল এইখন চৰকাৰৰ সময়ত এই শিক্ষা বিভাগৰ এই বিচক্ষণতাৰ সময়তে ৰাজ্যত প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়তকৈ অধিক মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাৰতকৈ অধিক হাৰত অসমত আধাতে বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী আমি আপোনালোকক সবিশেষ তথ্যটো দাঙি ধৰিছো আৰু আপোনালোকে ভাবক আমাৰ শিক্ষাৰ মানদণ্ড কৰপৰা কলৈ গৈ আছে শিক্ষা মন্ত্ৰীৰ ফব জহা লেকচাৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ আস্ফালন এই গোটেই কথাবোৰ বিচাৰ কৰি চাব তথ্যমতে 6.02% ছাত্ৰ ছাত্ৰীয়ে আধাতে প্ৰাথমিক বিদ্যালয় এৰে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰ হ'ল 1.45% আনহাতে 8.82% ছাত্ৰ ছাত্ৰী আধাতে উচ্চ প্ৰাথমিক বিদ্যালয় এৰে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰ হ'ল 3.02% আনহাতে অতি আশ্চৰ্যজনকভাৱে 20.25% ছাত্ৰ ছাত্ৰীয়ে আধাতে মাধ্যমিক শিক্ষা ত্যাগ কৰে আনহাতে ইয়াৰ ৰাষ্ট্ৰীয় হাৰ হ'ল 12.61% গতিকে এই সমীকৰণটো যদি চাই তেতিয়াহ'লে ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি কিয় ইয়াৰ কাৰণবোৰ কোনে বিশ্লেষণ কৰিব অসমৰ শিক্ষাখণ্ডক লৈ ইমান তৎপৰ ৰাজ্য চৰকাৰ শিক্ষামন্ত্ৰী প্ৰতিদিনেই নতুন নতুন নিয়ম বিভিন্ন ধৰণে শিক্ষকসকলক ভাৰাক্ৰান্ত কৰি আহিছে বিভিন্ন ধৰণৰ তেওঁলোকক নীতি নিয়ম বান্ধি দিয়া হৈছে তাৰ পিছতো এই দশা কিয় গুণোৎসৱ চলি আছে কোটি কোটি টকা ব্যয় কৰা হৈছে অথচ আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে কিয় ইয়াৰ দায়িত্ব কোনে গ্ৰহণ কৰিব চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে নে মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীৰ ঠেলি দিব এই কথাটো গুৰুত্বপূৰ্ণ আৰু আমি এই উল্লেখ কৰা তথ্যটো সংসদৰ মজিয়াত নগাঁৱৰ সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত এই তথ্যটো সদৰি কৰিছে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গতিকে এই কথাটো মিছা হ'ব নোৱাৰে সংসদত উত্থাপিত হোৱা তথ্য গতিকে এই তথ্য সম্পৰ্কে ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা জ্যেষ্ঠ আমলা বিষয়াসকলে কি ক'ব মুখ্যমন্ত্ৰীয়ে কি ক'ব বাকি কি হৈ আছে কি হৈ নাই কোনে কাক কি ধৰণে আক্ৰমণ কৰি আছে কোনে কাক কি ধৰণে প্ৰত্যাক্ৰমণ কৰি আছে কোনে অসমৰ সামাজিক মৌলিক বিষয়বোৰ অন্যফালে ঢাল খুৱাবৰ কাৰণে বিভিন্ন বাৰে ভচৌ কথা সংবাদ মাধ্যমত বকি আছে আৰু সংবাদ মাধ্যমে এই কথাবোৰ বিগ ব্ৰেকিং কৰি বজাই আছে তাৰ পিছতো কিন্তু এই বিষয়বোৰ অতি ব্যাপক ৰূপত অতি মানে গুৰুত্ব সহকাৰে আলোচনা কৰা উচিত আৰু আমি এই প্ৰতিবেদন প্ৰস্তুত কৰাত দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ কিছু তথ্যৰ সহায় লোৱা হৈছে গতিকে প্ৰিয় দৰ্শক কথাবোৰ ভাবক চিন্তা কৰক শিক্ষাৰ ক্ষেত্ৰত অসমৰ অৱস্থা কি বাকি বিদ্যালয়ৰ একত্ৰীকৰণৰ নামত হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয় বন্ধ হৈছে নতুনকৈ কোনো বিদ্যালয় নাই তাৰ বিপৰীতে বেচৰকাৰী খণ্ডৰ বিদ্যালয়ে সাংঘাতিক মূৰ দাঙি উঠিছে তাৰ পিছতো কাৰো কাণ হাৰ নাই তাৰ পিছতো কোনো দল সংগঠনে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হোৱা নাই কিয় আমি আশা কৰিম আমি উল্লেখ কৰা এই তথ্যৰ ওপৰত বিশেষ আলোচনা হওক আৰু বিশেষ ভূমিকা গ্ৰহণ কৰক চৰকাৰে ধন্যবাদ